নমস্কাৰ, মই বিনোদ ভাণ্ডাৰী, IELTS ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম। আজি আপোনালোকৰ বাবে IELTS ফালৰ পৰা ধুনীয়া এটা খুব গুৰুত্বপূৰ্ণ টপিক লৈ আহিছে আৰু এই টপিকটো হ'ল এবাউট মডেল ভাৰ্ব ফৰ ৱেইজ ফ্ৰেমৱৰ্কছ। ঠিক আছে, আজি আমি যিহেতু আমি আগতে শিকিলোঁ মানে হ'ল প্ৰতিটো মডেল ভাৰ্বৰ ডেফিনেশ্যন হয়নে? এই ডেফিনেশ্যনটো শিকা মানে হ'ল আপুনি চেণ্টেন্স লিখিব পাৰিব, ক'ব পাৰিব, এইটো নহয়। খালি আমি কি কৰিব লাগিব, অলপ ফ্ৰেমৱৰ্কৰো চৰ্চা হ'ব লাগিব। ইয়াৰ চেণ্টেন্সৰ বাক্যৰ গাঁথনি কেনেকৈ হয় এই কথাটো আপুনি গম পাব লাগিব। যদি গম নাপায় তো ইয়াৰ প্ৰেক্টিকেল ইউজ কৰাটো অলপ কষ্ট হয়। ঠিক আছে, অলপ নহয় যথেষ্ট কষ্ট হয়। সেই কষ্ট যাতে নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি IELTS-এ আপোনালোকক ঘৰত বহি ইংৰাজী শিকাৰ সোণালী সুযোগ লৈ আহিছে। এই সুযোগটো আপোনালোকে আকোৱালি লওক আৰু আগবাঢ়ক। ঠিক আছে, আজি আমি পালোঁ প্ৰথমে অৰ্থ মানে হ'ল উচিতক লৈ আছিলে। ঠিক আছে, অ'কে। এতিয়া প্ৰথম ডেফিনেশ্যনত চাব ছাবজেক্ট আছে নট নাইন, দ্যাট মিনছ পজিটিভ চেণ্টেন্স, নহয়নে বাৰু? নেক্সট হ'ল ছেকেণ্ড ফ্ৰেমৱৰ্কত আমি পালোঁ হেল্পিং ভাৰ্বৰ লগত নট আছে। প্ৰথমে ছাবজেক্ট, দ্যাট মিনছ NS হৈ গ'ল নেগেটিভ চেণ্টেন্স, NS মানে নেগেটিভ চেণ্টেন্স, নহয়নে বাৰু? অ'কে, নেক্সট হ'ল বিফৰ ছাবজেক্ট হেল্পিং ভাৰ্ব আছে নট নাইন, দ্যাট মিনছ হোৱাট? পজিটিভ কুৱেশ্যন হ'ল। Next one, before subject, helping verb plus not. That means what? Negative question. Okay? Positive question, negative question. Etia example ami palu. Sabosun. We ought to help the poor. Mane hol ami dukhiyak hohay kora usit. Ami dukhiyak hohay kora usit hoy. Iman dhuniya hoy. Thik ase? Next one, we ought not to help the poor. Ami dukhiyak hohay kora usit nohoy. ঠিক আছে, ধুনীয়া সেন্টেন্স। নেক্সট হ'ল ought we to help the poor মানে হ'ল আমি দুখীয়াক সহায় কৰা উচিত হয়নে? ইমান ধুনীয়া কথা আছে। অ'কে, নেক্সট হ'ল ought not we to help the poor মানে হ'ল আমি দুখীয়াক সহায় কৰা উচিত নহয়নে? ঠিক এই ধৰণে যেতিয়া আপুনি বাক্য এটা ক'ব এই অৰ্থটো লগোৱা মানে হ'ল উচিত অৰ্থ কৰে। ঠিক আছে, মৰেল অব্লিগেশ্যন নতুবা গিভ এডভাইচক লৈ এই ফ্ৰেমৱৰ্কছটো আহে। ঠিক আছে, তো আশা কৰোঁ মই এই অৰ্থক লৈ আপুনি আৰু ভৱিষ্যতে অসুবিধা নুভুগিব, অসুবিধা নাপাব। ঠিক আছে, এতিয়া কথাটো হ'ল অৰ্থটো শিকিলে, বাক্যৰ গাঁথনি শিকিলে, এতিয়া আপোনাৰ হাতত। আপুনি কৰ্ম কৰিব, আপুনি কি হৈছে ফল পাব। ঠিক আছে, আপুনি বহি থাকিলে কোনোবাই আপোনাৰ বাবে থৰে কৰি দিব, বুজি পাইছে? আমি জাষ্ট আপোনাক গাইডেন্স দিব পাৰোঁ কি কৰিলে ভাল হয়। ঠিক আছে, অ'কে। এতিয়া আপুনি ঘৰত বহি ঠিক আছে প্ৰেক্টিছ কৰক, প্ৰেক্টিকেল লাইফত ইউজ কৰক, হ'ব? অ'কে, নেক্সট হ'ল আমি আগবাঢ়িব লাগিব মাষ্টক লৈ আমি ইউজটোক লৈ অলপ পিছত গৈ আছোঁ। আমি মাষ্টক লৈ যাওঁ। মাষ্ট মানে কি আছিলে? অলপ ষ্ট্ৰং ডিটাৰমিনেশ্যন, হয়নে? ষ্ট্ৰং ডিটাৰমিনেশ্যন আছিলে মাষ্ট মানে। অ'কে, নেক্সট হ'ল হ'বই লাগিব, কৰিবই লাগিব, তাৰ কাৰণে আমাক কি লাগিছিল? মাষ্ট লাগিছিল। অ'কে, তো বলকচোন আমি আগবাঢ়োঁ। ছাবজেক্ট আছে, মাষ্ট আছে, নট নাই, পজিটিভ চেণ্টেন্স, ছাবজেক্ট মাষ্ট নট নেগেটিভ চেণ্টেন্স, মাষ্ট ছাবজেক্ট নট নাই, দ্যাট মিনছ পজিটিভ কুৱেশ্যন, মাষ্ট নট ছাবজেক্ট দ্যাট মিনছ নেগেটিভ কুৱেশ্যন, বাকীখিনি V1 আহিব, হ'ব? অ'কে, চেণ্টেন্সটো কি পালোঁ আমি? I must go there মানে হ'ল মই তাত যাবই লাগিব। I must go there মানে হ'ল মই তাত যাবই লাগিব। কিমান ধুনীয়া বাক্য চাওকচোন। I mustn't go there মানে হ'ল মই তাত যাব নালাগিব। ঠিক আছে, যাব নালাগিব, প্ৰয়োজন নাই, এনেকুৱা ধৰণৰ। Must I go there মানে হ'ল মই তাত যাবই লাগিবনে? নেক্সট হ'ল mustn't I go there মানে হ'ল মই তাত যাবই নালাগিবনে? ঠিক আছে, ইমান ধুনীয়া হয়। যেতিয়া আপুনি কাৰোবাক ক'ব যে মই খাবই লাগিবনে, খাবই লাগিবনে? মাষ্ট আই ইট, বুজি পাইছে? মই খাবই লাগিব, I must eat, I must have, I must take, হৈ গ'ল। ইমান ধুনীয়া বাক্য হয়। তো মই আশা কৰোঁ মাষ্টক লৈ আৰু ভৱিষ্যতে আপোনাৰ অসুবিধা হ'ব নালাগিব। মাষ্ট মানে কি আছিলে এইটো প্ৰথমে জানি ল'ব, তাৰ কাৰণে আগৰ ভিডিঅ' দিয়া হৈছে। তাৰপিছত ইয়াত আহিব মাষ্টক লৈ কেনেকৈ বাক্যৰ গাঁথনি হয় এই কথাটো শিকিবলৈ এই ভিডিঅ'ত আহিব। ঠিক আছে, জঁপিয়াই নিদিব, অসুবিধা হৈ যায়। ঠিক আছে, অ'কে। বেছি লোভ নকৰিব মানে হওক ডাইৰেক্ট ইয়াতে গৈ মই শ্বৰ্টত শিকিব চেষ্টা নকৰিব। লোভ বেছি কৰিলে
মানে কি হৈছে এটা মানে কথা আছে নহয় লোভে পাপ পাপে মৃত্যু এনেকুৱা হ'ব নালাগে মানে হ'ল যি অলপ অলপ শিকিছিলে সেই শিকাও যাতে নহওক শিকাও যাতে আপুনি ৰখাই নিদিব ঠিক আছে তো ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ যাব ঠিক আছে মই আগলৈ আগবাঢ়ো ঠিক আছে আগবাঢ়োতে মই পালো ইউজ টু লৈ মন দিব ইউজ টু লৈ পালো এতিয়া ইউজ টুৰ প্ৰেক্টিকেল ইউজ বাক্যৰ গাঁথনি কেনেকৈ হয় এই কথা আমি এই ভিডিঅ'ৰ মাধ্যমেৰে শিকিম ভালকৈ মন দিব ঠিক আছে এতিয়া ইউজ টু লৈ চাব ইউজ টুৰ প্ৰথমে ডেফিনেশ্যনটো কি আছিল সেইটো মোক কৈ দিয়কচোন বাৰু চাগে আপোনালোকে কৈ আছে অলপ অলপ ঠিক আছে ইউজ টুৰ ডেফিনেশ্যনটো আছিলে যে অতীতৰ অতীতৰ অৱস্থা বুজাবলৈ আমাক কি লাগে যে এই ইউজ টু লাগে ঠিক আছে ওকে ডেফিনেশ্যন নুবুজাকৈ ইয়াত জপিয়াই নিদিব অসুবিধা হ'ব কষ্ট হ'ব ঠিক আছে ওকে নেক্সট হ'ল আমি আগবাঢ়ো সাবজেক্ট পালো আমি নট নাপালো দ্যাট মিন্স পজিটিভ সেন্টেন্স সাবজেক্ট পালো নট পালো দ্যাট মিন্স হোৱাট নেগেটিভ সেন্টেন্স তাৰপিছত ইয়াত ডটটো দিলো দেই ইয়াত অলপ সৰু হৈছে জায়গাটো অলপ সৰু হয় মোৰ ঠিক আছে ওকে নেক্সট হ'ল ইউজ হেল্পিং ভাৰ্ব আছে তাৰপিছত সাবজেক্ট নট নাই দ্যাট মিন্স পজিটিভ কুৱেশ্যন ইয়াত পি আৰু এটো কিউ হয় দেই মনত থব কিউ হয় এটো ওকে যদি দেখি লিখিব পৰা নাই তো মোৰ কথা শুনিও লিখিবলৈ চেষ্টা কৰিব এটো কিউ হয় মই ব্ৰেকেট দিছো অলপ জায়গাটো ঠেক হয় সেই কাৰণে আপোনাক অলপ ই কৰি দিয়া হ'ল সৰুকৈ কৰি লিখি দেখুৱা হ'ল নেক্সট হ'ল আপুনি নেক্সট ভিডিঅ' তাৰি পালো ইউজ পালো নট আলো হেল্পিং ভাৰ্ব নট পালো তাৰপিছত কি পালো সাবজেক্ট v1 দ্যাট মিন্স এণ্ড কিউ ঠিক আছে তো মই আশা কৰিছো এই ফ্ৰেমৱৰ্কটো আপুনি বুজি পাইছে ঠিক ইয়াৰে ফ্ৰেমৱৰ্ক আৰু এটা আছে সেইটো হ'ল এই ফ্ৰেমৱৰ্ক সাবজেক্ট চাব ইউজ টু v1 অবজেক্ট এতিয়া আৰু এটা মাধ্যম আছে এই ইউজ টু প্ৰেক্টিক্যালি ইউজ কৰা সেইটো হ'ল ইউজাৰ টাইম ডিড লগাইও আমি কালি কৰিব পাৰো ঠিক আছে তো কি হয় সাবজেক্ট ডিড নট তাৰপিছত ইউজ আহিব ইডি টু উঠি যাব কিয়নো আফটাৰ মডেল ভাৰ্ব v1 তাৰপিছত টু v1 অবজেক্ট তাৰপিছত এই ডিড টু প্ৰথমে ডিড সাবজেক্ট ইউজ তাৰপিছত টু v1 অবজেক্ট নেক্সট প্লিজ ডিড আহিল নট আহিল সাবজেক্ট ইউজ দ্যাট মিন্স ইউজ v1 ত পৰে তাৰপিছত টু v1 অবজেক্ট ইমান ধুনীয়া ঠিক আছে এতিয়া মই হলকে এটা সেন্টেন্স লিখি দেখাই আছো চাব she used to মন দিব she used to live in Delhi মানে হল তাই দিল্লীত থাকিছিল এতিয়া নাই তাই দিল্লীত থাকিছিল ওকে she used not to live in Delhi মানে হল তাই দিল্লীত থকা নাছিল কি কোৱা হল তাই দিল্লীত থকা নাছিল তাৰপিছত আমি পালো যে used she to live in Delhi মানে হল তাই দিল্লীত থাকিছিল নে ঠিক আছে তাৰপিছত used not she to live in Delhi মানে হল তাই দিল্লীত থকা নাছিল নে তাই দিল্লীত বসবাস কৰা নাছিল নে ইমান ধুনীয়া বাক্য হয় ঠিক আছে তো ফ্ৰেমৱৰ্ক শিকিলে বাক্য কেনেকৈ গাঁথনি কৰিব লাগে এই কথা শিকিলে এতিয়া আপোনাৰ কৰ্ম থাকিল আপোনাৰ কাম থাকিল যে মই কোৱা কথাখিনি ধুনীয়াকৈ বুজা তাৰপিছত বুজি নাপালে আকৌ ভিডিঅ'টো ৰিপিট কৰি চোৱা যেতিয়ালৈকে বুজি নাপাওঁ তেতিয়ালৈকে আগ নবঢ়া তাৰপিছত নেক্সট হ'ল এই ভিডিঅ'ৰ মাধ্যমেদি আমি যি পালো এই কথাটো হ'ল প্ৰেক্টিক্যালি আমি সেন্টেন্স গাঁথনি আৰু এক্সাম্পলও মই দিলো তো আশা কৰো এই ভিডিঅ'ৰ মাধ্যমেদি আপুনি নিশ্চয় উপকৃত হ'ব পাৰিছে ইয়াকে কৈ মই এই সৰু ভিডিঅ'টো সামৰণি মাৰিছো ধন্যবাদ